মহিম বৰুৱা নীলাজ নি অঁ লাজ নাই ঠিক আছে মই নীলাজ আপোনাৰ গাত লাগে নাই মোক একদম সঁচা কথা গাত একো নালাগে যেতিয়া একদম যেতিয়া কয় নালাগে বুঢ়া বয়সতো তই এৰা নাই এইবিলাক কৰিবলৈ তোৰ পৰগতি লৈছে এইবিলাক যেতিয়া কয় আপোনাৰ বেয়া লাগে নাই নালাগে নালাগে মানে একো বেয়া নালাগে তাৰমানে মই একোটা বেয়া লাগে তাৰমানে যে মানুহে ৰাম গালি এসোপা যে দিয়ে আপোনাক বৰ ভাল লাগে বৰ ভাল লাগে এই বুঢ়া বয়সতো বুঢ়া তই এৰা নাই কেলে এইবিলাক কেনেকুৱা লাগে তেতিয়া মানে কিন্তু মোৰ ভাল লাগে বুকুখনক পৰ্বত বুলি কৈছে বুকুখনহে পৰ্বত মাইকী মানুহৰ বুকুখনেই ডাঙৰ হৈ থাকে সেইবোৰ দেখুৱালেহে হেনো মাইকী মানুহে লাইক ভিউজ বেছি পায় উঠি অহা প্ৰজন্মক সেইটোহে ভাল পায় মৰা আগমুহূৰ্ততো মই লোৱাটো কম মই মৰিম এতিয়া মোক ভিডিঅ' এটা বনাই এৰি দে যদি স্বৰ জ্ঞানত থাকোঁ আপোনাকো বোলে একোকে খাইছিলে নেকি সৰুতে অঁ খাব পাৰে চাগে মোৰ মনত নথকা অৱস্থাত ইতিমধ্যে ৰিকেপটো চাই আপোনালোকে গম পাইছেই আজি মোৰ সৈতে সেই মানুহগৰাকী আছে যিগৰাকী মানুহে বয়স কিমান তেওঁ নাচায় বয়সটো মুঠতে মনত যি আহে আৰু যি মন যায় তাকে কয় তেওঁ হৈছে মহিম বৰুৱা ये दुनिया का सबसे मुश्किल डांस माना जाता है इसे जॉली डांस कहते हैं নমস্কাৰ নমস্কাৰ দেই তোমালোকক নমস্কাৰ দিবলৈ পাই বহুত সুখী সদায় বেকগ্ৰাউণ্ডটো আপোনাৰ মই বেলেগ বেলেগ থাকে হয় হয় মই পথাৰ এখনৰ মাজত আছোঁ এতিয়া হয় অকণমান যদি দেখাই দিয়ে গৰু চৰু আহি আছে হয় আৰু কেনেকুৱা লাগিছে বঢ়িয়া বঢ়িয়া পৰিৱেশত আছোঁ ইমান ধুনীয়া লাগিছে এনেকুৱা জেগা আৰু ভাল আপোনাৰ জীয়াই থকা কেইদিনহে থাকিম আচ্ছা আপোনাৰ ভালনে ভাল ভালো বৰ্তমান ভালে আছোঁ ভালে আছে ভালে আছোঁ আপোনাৰ বয়স কিমান হ'ল এতিয়া মোৰ ৰিয়েলি বয়স 62 কিন্তু চাৰ্টিফিকেটৰ মতে দুবছৰ মাইনাছ এতিয়া মই 60 হ'বহে 60 হ'বহে হ'ব আৰু 5 মাহৰ পাছত কাৰণ যিহেতু মই চাকৰি এটা কৰি আছোঁ তেতিয়া মই ৰিটায়াৰ হ'ম 60 বছৰ সেইখিনি কথাও কম বহুতে হয়তো নাজানে মহিম বৰুৱা এগৰাকী চৰকাৰী চাকৰিয়াল আৰু তাৰ পাছতো এই 60 বছৰ বয়সতো মানুহটো ইমান ফূৰ্তি কেনেকৈ কৰি থাকিব পাৰে মই সেই বস্তুটো মই একদম মানে আচৰিত লাগে আৰু সেইকাৰণে মই আজি আহিছোঁ যে বয়স যিমানে নহওক আপুনি সদায় মন খুলি প্ৰাণ খুলি জীৱনটোক উদযাপন কৰিব লাগে সেই উদাহৰণে হৈছে মহিম বৰুৱা বা 60 বছৰ হ'ল বয়স মইতো কেনেকৈ নাচিব পাৰোঁ কি কোৱা সেইটো জানো মানে এই যে মানুহে ৰাম গালি এসোপা যে দিয়ে আপোনাক বৰ ভাল লাগে এই বুঢ়া বয়সতো বুঢ়া তই এৰা নাই কেলে এইবিলাক কেনেকুৱা লাগে তেতিয়া মানে কিন্তু মোৰ ভাল লাগে মোক ফূৰ্তি লাগে মোক গালি পৰাটো মই বিচাৰোঁ গালি পাৰক মইতো কাকো অনিষ্ট কৰিবলৈ যোৱা নাই মই এটা ধেমালিহে কৰিছোঁ এটা ধেমালি অভিনয় যাতে যিহেতু মই সৰুৰ পৰা ধেমেলীয়া বৰ্তমানো মই ধেমেলীয়াই বুঢ়া হ'লেও বুলি মই ধেমালিটো মই এৰি দিম নেকি আৰু মোৰ গাৰ পৰা গুচি যাব নেকি আৰু বুঢ়া হ'লে হয় বাৰু কিছুমান ঠিকেই আছে বাৰু কিছুমান বুঢ়া হ'লে মানুহৰ নিৰ্দিষ্ট কিছুমান বেমাৰ আহে আৰু বেমাৰত মানুহৰ জৰ্জৰিত হৈ এইবোৰ কৰিব নোৱাৰে কিন্তু মোৰতো কোনো বেমাৰ নাই তেনেকুৱা মই সৰুৰ পৰা আজিলৈকে কোনো টেবলেট খাই পোৱা নাই সেয়েহেতু মই তেনেকুৱা নকৰিতো কৰিম কি তাৰমানে ভগৱানে যাক যেনেকৈ চলিছে তেনেকৈ পালন কৰিব ইমান চিন্তা থকাৰ পিছতো জঁপিয়াই মপিয়াই ফুৰে যায় কেলে তেতিয়া চিন্তাটো সেইটোকে মই কৈছোঁ মই চিন্তাটো মই মাইকিঙত নলওঁ অন্তৰত মই চিন্তাটো বহুৱাই নলওঁ কোনোবাই কিন্তু আকৌ পিটন দিম বুলি কয় কেতিয়াবা অঁ পিটন দিয়াটো স্বাভাৱিক কথা আৰু কিছুমানে এইবিলাক বেয়া পায় কিছুমানে ভাল পায় এইবিলাক চোৱা মানুহবিলাক দৰ্শকৰ কথা কৈছোঁ দৰ্শকসকলে চাই কিছুমানে ভাল পায় ভাল লাগিছে বুলি কয় কিছুমানে বেয়া পায় বেয়া লাগিছে বুলি কয় মানুহৰ মনটো সকলোৰে সমান নহয় মানুহটোৰ প্ৰতি বোলে মনটো ধানটোৰ প্ৰতি কণটো এইবিলাক আগতে কোৱা শুনিছোৱেই নহয় সেয়েহে যে যি কওক মোক এটা কথা কওকচোন এই আপোনাক যে ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধাই মেলি এইবিলাক কোনে কৰি দিয়ে আপুনি নিজে কৰে নাই মই নিজে কৰোঁ মোৰ গাত কোনো টাচ নকৰে যেতিয়া মই লেডিছৰ কাপোৰ কানি পিন্ধোঁ মই নিজেই ধুনীয়াকৈ পিন্ধি লওঁ লেডিছৰ ড্ৰেছবিলাক তোমালোকৰ হয়তো মই ঘৰত গৈ তোমাক লেডিছৰ ড্ৰেছ মই পিন্ধাই দেখুৱাই এটা ভিডিঅ'ই বনাই যাবা মই ধুনীয়াকৈ লেডিছ এজনী হৈ যাম এই চুলি তুলিবিলাক কিন্তু এই যে মই চুলি যে লওঁ সেইবিলাক তোমালোকৰ সমান ল'ৰাবিলাকে মোক মাইকী ভাও গাবৰ কাৰণে চুলি দিছিলে সেই দুডালকৈ চুলি দিছিলে আনি কিন্তু চুলিনো ক'ত পায় ক'তো নাপায় সেইটো কথা কিন্তু মই নাজানো কিন্তু চাদৰ মেখেলা যিবিলাক মই পিন্ধোঁ সেইবিলাক মই এইকেইটা হাতে বৈ থোৱা কেতিয়াবা যে শিৱ হৈ যায় মানুহটো কেতিয়াবা কৃষ্ণ হৈ যায় কেতিয়াবা শিৱ হৈ যায় আকৌ কেতিয়াবা আপুনি গোপীও হৈ যায়চোন মানুহটো সেইবিলাক কি তাৰমানে কি হৈ যায় এই ৰাইজসকলে মোক ধৰে দেই নধৰা নহয় মোৰ স্থানীয় যিসকল ৰাইজ আছে তেখেতসকলে মোক আগবঢ়াই দিয়ে মই যিহেতু সৰুৰ পৰা কৃষ্ণ ভাও আগতে মই খুব গাই নহয় কৃষ্ণ ভাও ঠিকে আছে কিন্তু আপুনি এতিয়া মেকআপ চেকআপ কৰি যিডাল গেটআপ দি আপুনি ওলাইগে কেমেৰা সেইডালটো প্ৰতিভাটো নপৰে ন জমনি কৰিবৰ কাৰণে মোক দিয়ে মোক দেখিলে যাতে হাঁহিব পাৰে হাঁহিলে মানুহৰ স্বাস্থ্যৰ কাৰণে ভাল
সেইকাৰণে নাই নাই হহুৱাবলৈ নাই নাই ঠিকেই আছে বাৰু এইটো মই মানিছোঁ মই সেইকাৰণে আহিছোঁ আপোনাক যে আপুনি মই প্ৰথমে কৈছোঁ যে আপোনাৰ 70 বছৰ হৈছে 60 ক্ষমা কৰিব 60 বছৰ হৈছে 60 বছৰ হোৱাৰ পিছত আপুনি এনেকৈ হাঁহি থাকে তথাপিও আকৌ ৰাম গালি এসোপাও দিয়ে আপোনাক সেইটোৱে থাকিবই ৰাম গালিও থাকিব হেৰিও থাকিব এতিয়া ধৰা মোৰ মনত এইটো ধাৰণা মোৰ 60 বছৰ তোমাৰনো কিমান বছৰ খুব বেছি 22 বছৰ 23 বছৰ নাই মোৰ এতিয়া 29 হৈছে 29 হৈছে 30 বছৰ হৈছে ধৰি লোৱা এতিয়া ধৰা তুমি যদি কৰিব পাৰা মই সেইটোৱে কৰিব পাৰোঁ বয়স এগেইনষ্টত ধৰি লোৱা তুমি কৰাটো মই কৰিব নোৱাৰিব পাৰিব লাগিছিলে কিন্তু যিমান পাৰোঁ তোমাৰ সমান হ'বলৈহে মই চেষ্টা কৰিম তোমালোকৰ মই আগবাঢ়িবলৈহে চেষ্টা কৰিম মোৰ মনটো তেনেকুৱা সদায় মই তাৰমানে দতিভাগৰ মনটো একদম পূৰা ডেকা ডেকা আপোনাৰ মনটো এতিয়া কেইবছৰীয়া ডেকা বুলি ভাবে আপুনি নিজকে মই এনেই ধৰি লোৱা 20 22 30 বা বয়স 60 মানুহজনৰ কিন্তু মনটো এতিয়া বোলে কিমান 20 22 বছৰীয়া 20 22 বছৰীয়া যেন লাগে মই সেইটোকে হয় বাৰু দেই আপোনাৰ কাৰুকাৰ্য যিবিলাক মই দেখোঁ একদম পূৰা চেঙেলীয়া ল'ৰা নিচিনা মানে তেনেকুৱাই একদম পূৰা মন যেন একদম এতিয়া পাহোৱাল আমাৰ নিচিনা ডেকা ল'ৰা হৈ থকালে দুজনী পতালেহেঁতেনে নহয় নহয় এতিয়া যদি আপুনি 20 22 বছৰীয়া যদি ল'ৰা এটা হ'লহেঁতেন আপুনি যিখন মানে নাটক কৰি থাকে এইটো ছোৱালী পাগলে হ'লহেঁতেন আপোনাৰ কাৰণে তোমাক এতিয়া কথা এটা ক'লে তুমি বিশ্বাস নকৰিবা যেতিয়া মই ল'ৰালি কাল আছিলোঁ যেতিয়া তোমালোকৰ নিচিনা 20 22 বছৰীয়া মই ল'ৰা হৈ আছিলোঁ একদম আদহীয়া তেতিয়া দিনত ভাল পোৱা কি বস্তুটো আমি নাজানোৱেই আমি ল'ৰা ছোৱালী চব একেলগে থাকোঁ আমি বুজি নাপাওঁ আজিকালি যেনেকুৱা এটা হেল্ল' বুলি ক'লে ছোৱালীজনী পলাই আহি ঘৰত লাই দিয়ে তেনেকুৱা নাছিলে মই আৰু এটা বস্তু দেখিছোঁ দেই আপোনাক কমেণ্টত গালি পোৱা এচামে গালিও পায় আপোনাক আকৌ আই লাভ ইউ বুলিও কয় কিন্তু আকৌ এচামে নাই সেইবিলাক জমনি কৰি তাৰমানে মোক কিবা এটা কৈ মই কিবা এটা প্ৰত্যুত্তৰ দিলে হাঁহি ভাল পাব বা হাঁহিব পাৰিব জমনি হ'ব সেইকাৰণে মোক বেয়া কমেণ্টবিলাক যে দিয়ে যদিও হিংসাত দিয়ে মই কিন্তু সেইটোতহে লওঁ মই কিন্তু ধেমেলীয়াতহে লওঁ কোনোবাই যদি মই হিংসাটো যদি গালি পাৰি দিয়ে কোনোবাই মোক কিবা কিবি কয় মই সেইটো কিন্তু ধেমালি বুলিহে লওঁ তাৰমানে আপোনাৰ গাত লাগে নাই মোক একদম সঁচা কথা গাত একো নালাগে যেতিয়া কয় বুঢ়া বয়সতো তই এৰা নাই এইবিলাক কৰিবলৈ তোৰ পৰগতি লৈছে এইবিলাক যেতিয়া কয় আপোনাৰ বেয়া লাগে নাই নালাগে মানে একো বেয়া নালাগে তাৰমানে মই একোটা বেয়া নালাগে তাৰমানে কওঁ শুনা মই ধৰি লোৱা মোৰ ভিডিঅ'বিলাক মোৰ একাউণ্টটো তুমি খোজ মাৰি চাবাচোন গোটেই তলৰ পৰা ওপৰলৈকে চাবা কিমান 12 নে কিমান ভিডিঅ' দিয়া আছে তাত চাবাচোন প্ৰত্যেকটো ভিডিঅ'ই পাবা হয় ল'ৰা নহয় এজনী ছোৱালী নহয় এজনী বোৱাৰী নহয় এটা বুঢ়া মানুহ সকামলৈ যোৱা নাম কীৰ্তন কৰা বা সত্ৰীয়া কিবা এটা দেখুৱাইছোঁ কিন্তু সেই সত্ৰীয়াবিলাক দিবলৈ গ'লে কি হয় কোনেও নাচায় আজিকালি এই কথাটো মই তেওঁৰ লগত মই এগ্ৰী কৰোঁ ছ'চিয়েল মিডিয়াত আপুনি যদি কিবা ভাল বস্তু এটা বা ভাল কণ্টেণ্ট এটা যদি আপুনি কৰে এই মানুহজনে যদি ছ'চিয়েল মিডিয়াত কাইলৈৰ পৰা যদি ভাগৱত পাঠ কৰা কিবা কেইটামান যদি ভাগৱত পঢ়ি থকা নাইবা বা গীতা ভাগৱতৰ চৰ্চা কৰা যদি ভিডিঅ' দিয়ে আই এম ডেম চিয়'ৰ মানুহে কিন্তু নাচায় কিন্তু তাৰ পৰিৱৰ্তে এই মানুহজনে যদি নাচি বাগি যদি কিবা এটা ফকটীয়াতেমি কৰি দেখুৱায় তেতিয়া কিন্তু চাই এই বস্তুটো মানুহক কিমান বেয়া আপুনি চিন্তা কৰক সেইটোৱে আগৰ আমাৰ দিনত সেইটো নাছিলে আমি ভালটো খাই ভাল বুলিলোঁ কিন্তু আজিকালি বেয়াটোহে ভাল তাৰমানে মই কোৱা আগ্ৰহে কৰি গ'লোঁ আজিকালি মিছাটো বেছি ভাল পায় আপোন হয় তোমাক যদি মই তেল মাৰি মিছা কথা কিছুমান কৈ দিওঁ তুমি মোৰ লগতে থাকিবা যদি তোমাক মই সঁচা কথা কওঁ তুমি মোৰ ওচৰৰ পৰা কেতিয়াবা আঁতৰি ক'ৰবাত থাকিবা আঁতৰি গুচি যাবা তাৰমানে এইখিনি কথা জীৱনৰো শিক্ষা ৰিয়েল কথা এইটো এইখিনি জীৱনৰো শিক্ষা এই ভিডিঅ'বিলাক যে বনাই দিয়ে কোনে বনাই দিয়ে এইবিলাক মোৰ কেমেৰা ধৰা মানুহ বহুত বহুত আছে কিমান আছে কেমেৰা ধৰা মানুহ মানে আপোনাৰ পিয়াৰ টিম আছে নেকি মানে নাই মোৰ টিম নাই মই অকলে চিংগুল মই ঘৰতে এনেই বনাই থাকোঁ ধেমালি কৰি যেতিয়া অকণমান আজৰি সময়কণ পাওঁ এইটো ভিডিঅ'টো বনাওঁতে বেছি সময় নালাগে 3 ছেকেণ্ডহে কুটুককৈ ওলাই নিজেই পিন্ধি মেলি নিজে কৰোঁ আৰু মোৰ ল'ৰাটোও ধৰি দিয়ে মোৰ মাকো ধৰি দিয়ে বা অন্য যদি আলহী দুলহী আহিলেতো বেছি ভিডিঅ' হৈ যায় আপুনি এনেকুৱাকৈ গানটোৰ লগত ভিডিঅ'টো মিলাই দিয়ে যে মানুহক খং উঠিয়ে যায় গালি পাৰিয়ে দিয়ে সেই মানুহক আপুনি খং উঠাব পৰা গুণটো কেনেকৈ পালে আপুনি মানে সেইটো আচৰিত গুণ আপুনি নহয় তাতে কিছুমানেহে খং কৰে কিছুমানে কিন্তু খং নকৰে কিছুমানে ভাল পায় কিছুমানে ভাল লাগে বুলি কয় আৰু কিছুমানে বেয়া লাগে বুলি কয় আৰু খং উঠাটো বেছি ভাল লাগে যিটো খঙত মোক কমেণ্ট কৰে সেইটো বেছি ভাল পাওঁ মানে মানুহক খং উঠাই ভালহে পায় নেকি ভাল লাগে খুব ভাল লাগে আৰু লাজ পোৱা গুণটো মোৰ গাত নাই লাজ লাগে বুলি কয় তোমালোকে যে কয় লাজ লাগিছে মোৰ লাজ লগা গুণটো মোক তাৰমানে মই যদি কওঁ শব্দটো অকণমান কঠিন হ'ব আপোনাৰ কাৰণে মহিম বৰুৱা নীলাজ নেকি লাজ নাই ঠিক আছে মই নীলাজে মোক নীলাজ বুলি ক'লে মই নীলাজ মোক যদি লাজ আছে বুলি কয় মই লাজ থকা মোক যদি সভ্য বুলি কয় মই সভ্য মোক যদি অসভ্য বুলি কয় মই অসভ্য তাৰমানে মোক যি পাত্ৰতে থবা মই সেইটোৱে আকাৰো জানো বা মই ডাঙৰ কথা কৈ দিলে কিন্তু আপুনি এইটো দে
তেখেতক বোলে আপুনি যিটো পাত্ৰতে ৰাখে তেওঁ সেইটো পাত্ৰতে নিৰাকাৰ মানে নিৰাকাৰ, মোৰ আকাৰ নাই। আৰু কোনো মই মানুহ ভাল পাওঁ বিশেষ, মই প্ৰত্যেক মানুহকে ভাল পাওঁ। মোক বেয়া খং কৰাটো, মোক পিতাটোকো মই ভাল পাওঁ, মোক পিটিবলৈও আহিছে মই তাকো ভাল পাওঁ। বিশেষ মই মানুহ প্ৰিয়, মই মানুহ ল'ৰা ছোৱালী ডেকা গাভৰু বুঢ়া বুঢ়ী সকলো লগতে মই এডজাষ্ট হৈ থাকোঁ। আৰু দেখিলে আমাৰ ঘৰত দেখা গ'লে ল'ৰা ছোৱালী সবা মোৰ গাতহে লাগিব, সেই মাইকী মানুহবোৰ আহিব মোৰ লগতহে কথা পাতিব। নাই মই বুঢ়া মানুহ আহিব মোৰ লগতহে বহিব। মই যে আপোনাৰ ওচৰলৈ যে আহিছোঁ তাৰ দুটা কাৰণ আছে হা। প্ৰথম কাৰণটো মই ক'লোঁ যে প্ৰথম আপোনাৰ বয়সৰ মানুহে যি মন যায় বয়সটো মাত্ৰ এটা বয়সহে সীমাহে, সেইটো কৰিব লাগে। সেইটো জীৱন এটাই মানুহ একদম এবাৰে জন্ম হয়, গতিকে ভৰপূৰ মানুহে সেই লাইফটো এনজয় কৰিব লাগে নিজৰ মতে, বেলেগৰ মতে নহয়। আৰু দ্বিতীয় কথাটো আপুনি অলপ আগত যে ক'লোঁ যে মই যে মানুহে ভাগৱত পাঠ এখনত, আপুনি কালি যদি মহিম বৰাই ভাগৱত পাঠ এখন বা নাম কীৰ্তন কৰি পেলাই যদি ভিডিঅ' দিয়ে তেতিয়াহ'লে নাচায়। মানুহৰ টেষ্টবিলাক মানে মানুহে সেইবিলাক বস্তুহে ছ'চিয়েল মিডিয়াত আজিকালি ভাল পায়, যিবিলাক বস্তু নেকি মানুহে এনজয়মেণ্ট পায়, যিবিলাক বস্তু নেকি মানুহে কাৰোবাক গালি পাৰিব পাৰে, কাৰোবাক দুখ উলিয়াব পাৰে, সেই বস্তুবিলাকহে চায়। গতিকে তেনে ক্ষেত্ৰত মই ভাবোঁ মহিম বৰুৱাক গালি পোৱা কোনো ইমান হেৰি নাথাকে নেকি। তাৰমানে কাহিনী এটা দেই, মই এতিয়া ধৰা মাইকী ড্ৰেছ পিন্ধিলোঁ কাৰণে মোক গালি পাৰিছা ন। এই কিছুমান মাইকী মানুহে যে একেবাৰে উদং মুদংকৈ যে ভিডিঅ' কিছুমান যে দিয়ে মইতো দেখোঁ, সেইবিলাকক কি কোৱা, সেইবিলাকক শৰণ লয়। তাৰমানে বেয়া কমেণ্ট কৰাকেইটাই শৰণ লয়গৈ সিহঁতৰ ওচৰত গৈ, ভাল দেখে। মোৰ মতা মানুহ যে মোৰ নাই যে সেইবোৰ দেখুৱাবলৈ। এটা ভিডিঅ' পাইছিলোঁ শুনা, মই লাজ লাগি যায়। এটা ভিডিঅ' পাইছিলোঁ, এজনী মাইকী মানুহে সেইবোৰ ছ'চিয়েল মিডিয়াত গোটেইখনতে ভাইৰেল হৈ আছিলে। সেই পৰ্বত পাহাৰবোৰ দেখুৱালেহে হেনো লাইক ফ'ল' কমেণ্ট আহে। তাৰমানে পৰ্বত পাহাৰ মানে কি, মানুহৰ গাত জানো পৰ্বত পাহাৰ থাকে? মাইকী মানুহে হেনো পৰ্বত পাহাৰবিলাক মুকলিকৈ দেখুৱাব পাৰিব লাগিব, তেতিয়া বোলে লাইক আহিব, ফ'ল' আহিব। সেইবিলাক জানো ভিডিঅ', সেইবিলাকত চাবাচোন কিমান ভিউজ আছে, কিমান হেৰি লাইক আছে সেইবিলাক ভিডিঅ'ত। সেইবিলাক ভিডিঅ'টো মই নবনাওঁ, সেইবিলাক অসভ্যালি ভিডিঅ', অসভ্য সেইবিলাককে কয়। পৰ্বত পাহাৰ মানে কি, মাইকী মানুহজনী বুকুখনক পৰ্বত বুলি কৈছে, বুকুখনহে পৰ্বত, মাইকী মানুহৰ বুকুখনেই ডাঙৰ হৈ থাকে। সেইবোৰ দেখুৱালেহে হেনো মাইকী মানুহে লাইক ভিউজ বেছি পায়। সেইবিলাক জানো ভিডিঅ'? আজিকালি উঠি অহা প্ৰজন্মকে সেইটোহে ভাল পায়। সেইটোকেতো মই কৈছোঁ, আজিকালি যিবিলাক উঠি আহিছে ল'ৰা ছোৱালী সেইটো ভিডিঅ'হে ভাল পায়, মানে সেই টাইপ ভিডিঅ'বিলাক। সেই টাইপৰ ভিডিঅ'বিলাকহে ভাল পায়। কিন্তু আমি সেইবিলাক ভাল নাপাওঁ বাৰু। চাওঁ ওলাই আৰু ঘপককৈ নাচালতো নোৱাৰি, আগতে চাব মাৰি দিওঁ। তথাপিতো সেইসময় বৰ লাজ লাগি যায়গৈ কিছুমান, যে মোৰ ল'ৰাটোও চাগে চাইছে। তাৰমানে নহয় সেইটো কৈছোঁ, তাৰমানে মহিম বৰুৱাই ভাবে যে এই পৰ্বত পাহাৰ আপোনাৰ যিটো কথা ক'লে যে সেইবিলাক কণ্টেণ্টতকৈ আপোনাৰ কণ্টেণ্ট বহুত ওপৰত। মই নিজে ওপৰত হ'ব, কাৰণ আপুনি আৰু মানুহক এইবোৰত হঁহুৱাব লাগে। বেয়া কথা কৈ মানুহক হঁহুৱাই নেকি? বেয়া কথা ক'লেহে এটা ভিডিঅ' হয় নেকি? ভাল লাগে মহিম বৰুৱাই ঘৰত কিবা কৰে নেকি এইবিলাক ভিডিঅ'? যেতিয়া ঘৰৰ মানুহে যে কমেণ্ট চমেণ্টবিলাক দেখে তেতিয়া গালি পায় নেকি? কিনো কৈ থাকে এইবিলাক? প্ৰথমতে কৈছিলে দেই, যেতিয়া টিকটক নামটো আছিলে, টিকটকৰ দিনতে মই ভিডিঅ' বনোৱা। কাৰণ আপুনি মহিম বৰুৱা টিকটক ষ্টাৰ হয়। টিকটকৰ দিনতে মই ভিডিঅ' বনাইছিলোঁ। তেতিয়া হেৰি হৈছিলে, ঘৰৰ মানুহে প্ৰথম যেতিয়া মোক ৰোষ্ট কৰিছিলে, মিষ্টাৰ ৰাজা চিনি পোৱা নহয়? মিষ্টাৰ ৰাজা যেতিয়া মোক ভিডিঅ' এটাত হেৰি ৰোষ্ট কৰিলে, ৰোষ্ট কৰাটো কি বস্তু নাজানো, ওলালেহে আমাৰ তাত। তাৰপৰা মোৰ ল'ৰাটোৱে ক'লে আপোনাক ৰোষ্ট কৰিছে, ৰোষ্ট মানে কি? এতিয়া সেইটোৱে বুজি পোৱা নাই। ৰোষ্ট মানে আকৌ ফুল বুলিহে জানো, সেই ৰোজ এতিয়া কি ৰোজ এতিয়া সেইটো নাজানো নহয়। তাৰপৰা কি হ'ল এইটো বোলে ভিডিঅ' চাওকচোন, মোৰ ইমান লাজ লাগিছে। তেনেকুৱা মই বেয়া পাইছোঁ বুলি ভাবি সি মোৰ ঘৰত ওলাই গৈছে। পইচা কিমান পায় আপুনি? ইনষ্টাগ্ৰামৰ পইচাও নাপাওঁ। কোনোবা ব্ৰেণ্ড চেণ্ড কণ্টেক্ট নকৰেনে আপোনাক? জানো কণ্টেক্ট কৰিলোঁ, মই নাজানো নহয়। এইবোৰ মেছেজ চেছেজবোৰ আহি থাকে, মইতো বুজি নাপাওঁ। সেইবিলাক মই নকৰোঁ। আৰু কোনোবা ব্ৰেণ্ড যদি আছে, তেওঁ বৰ ইনষ্টাগ্ৰামটো ইমান চলাব নাজানে, কোনোবা ব্ৰেণ্ড যদি আছে কলাব কৰিব পাৰে আপুনি। মহিম বৰুৱা ৰেডি আছে। আপোনাৰ কিবা যদি প্ৰমোশ্যন কৰিবলগীয়া আছে, তেতিয়াহ'লে আপুনি মহিম বৰুৱাৰ লগত আপুনি মেছেজ কৰিলে হ'ল। মেছেজবিলাক আপুনি চাব খালি। মেছেজো নাজানো নহয়, ইনষ্টাগ্ৰামৰ মেছেজ নাজানোৱেই চাব। সেইবোৰ মই নাজানো। ভিডিঅ'টো বনাব জানো, এৰিব জানো। মই মোবাইলটোৰ বিষয়ে বিশেষকৈ নাজানো। তাৰ পাছতো আপুনি এতিয়া হিলাই থাকে গোটেইখন। মই ভিডিঅ'টো বনাব জানো, ইনষ্টাগ্ৰামত ভিডিঅ'টো বনাব জানো, আৰু জাষ্ট বনাই মই এৰি দিব জানো, আৰু বাকীবিলাক মই নাজানো। আচ্ছা, মই আৰু এটা বস্তু দেখিলোঁ দেই, আপুনি বৰ ধুনীয়া গানো গায় আকৌ মানুহটোৱে। নহয়, এনেই মই আগতে সৰুতে মই হেৰি আছিলোঁ, যেতিয়া কলেজত পঢ়ি আছিলোঁ, কলেজত পঢ়ি থাকোঁতে মই শ্ৰেষ্ঠ গায়ক আছিলোঁ। সেই বছৰটোত শুনক, শ্ৰেষ্ঠ গায়ক আছিলোঁ। আপুনি ট্ৰল কৰা মানুহজন কলেজত পঢ়ি থকা কিমান চনৰ কথা এইটো? সেইটো 85, 86 তেনেকুৱা। 85ৰ কলেজীয়া
সেই সময়ত হয়তো আমাৰ এই যিটো অঞ্চল এই যিটো অঞ্চল সেইটো অঞ্চলত 85ত কলেজত পঢ়া ল'ৰা ছোৱালী বহুত কমহে আছিলে কম আছিলে তেখেত সেই সময়ত কলেজত পঢ়া আৰু কলেজত তাকো শ্ৰেষ্ঠ গায়ক হৈছিলোঁ আৰু শ্ৰেষ্ঠ গায়ক তাৰপিছত আকৌ যে বিহুবিলাক যে আগতে পাতে বিহু যে মঞ্চবিলাক যে হয় তাত আগতে আজিকালি নাইকিয়া হ'ল বিহুৱা বুলি এটা বস্তু আছিলে বিহুৱা যেনেকৈ আজিকালি বিহুৱতী তেনেকুৱা বিহুৱা বুলি এটা বস্তু আছিলে সেই বিহুৱা মই তাৰমানে মেইন মই গ'লে তাৰমানে বহুতে ভয়েই খাই যায় যে এইজন আহিলে আমি আৰু নাচোঁ এনেই নচাই ভাল তেনেকুৱা আছিলোঁ মই আগতে বিহুৰ মঞ্চত মই নাচিলে দৰ্শকে ভাল পায় দৰ্শকে বহুত মৰম চেনেহো কৰে বাৰু মোক আৰু যিকোনো ঢোলৰ চেৱত মই নাচিব জানিছিলোঁ আৰু সেইকাৰণে মানে আপুনি এতিয়া ইমান ধুনীয়াকৈ মানে গা চা ভাঙি অংগী ভংগীবিলাক নাচিব পাৰে নেকি মই ঢোল মাত্ৰ চাপৰ এটাহে বজাব জানো কোনটো মুখে বজাওক এনেই দিনদাৰ নালাব ৰ'বা সেই ঢোলৰ চেৱ এটা জানো তাৰপিছত পেঁপা জানো বজাব বাঁহী জানো বজাব বিহুনাম গাব জানো আগতে সেই তেনেকুৱা আছিল মই কিবা গান এটা কওকচোন ভূপেন হাজৰিকা কোনটো গান ভাল লাগে ভূপেন হাজৰিকা শ্ৰেষ্ঠ পাহৰিছোৱে নহয় মই আগতে নহয় মই হেৰিয়াৰ গান এটা গাই শ্ৰেষ্ঠ গায়ক হৈছিলোঁ সেই যিটো গাই মলয়া কোন দেশলৈ বাতৰি নিয়া সেইটো হেৰি বিউটি শৰ্মা বৰুৱা আছিল সেইটোৱে গাই শুনাব অকণমান এতিয়া গাই শুনা অকণমান গাম দেই একদম গম পাইছোঁ কলিটো অকণমান অজুৰ মলয়া কোন দেশলৈ বাতৰি নিয়া এই মাটিতে কহুৱা বন এবাৰ ৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা ফাগুন অহাৰ সময়তে আকৌ এবাৰ আহি ক'বানে সেয়াই আৰু নাই বয়সো আছে নহয় অকণ বয়স হ'ল তামোল খাই দাঁত নাই মুখৰ তামোল খাই মুখৰ নলা নহয় তেনে গলা নহয় তেনে কচু নলা হোৱা দি হ'ল কচুৱনি নলা সেইবোৰত আৰু এতিয়া গান ওলালে মুখত তাৰপিছত জুবিনৰ গান এইটো ভাল পাইছিলোঁ কোনেৰে সজোৱা পজা যদি খহি যায় কোনে বাৰু পাৰিবহি সাজিব দুনা আৰু মনত নাই আৰু বেলেগ গান কি মনত আছে জুবিনৰ আছে বহুত সোপাই মনত আছে কিন্তু এতিয়া মুখস্থ নাই তেনেকৈ তাৰমানে এতিয়া মানুহ ঢেৰ চিন্তা শ্ৰদ্ধাত থকাৰ মাজত গানবিলাক মনত ৰাখিবলৈ বৰ টান হ'ল সেইটো হয় বাৰু বয়সৰ সেইবোৰ বয়সৰ আৰু এটা কথা আপোনাৰ বহুতে নাজানে আপুনি চৰকাৰী চাকৰিয়ে নাজানো মানুহ কিন্তু হয় ক'ত কৰে কাম ক'ত চাকৰি কৰে আপুনি মই ভগৱানেও মোক মিলাই দিলে মই যিহেতু মানুহ প্ৰিয় সেই মানুহৰ সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে মোক মেডিকেলতে দিলে মই মেডিকেলৰ লেপচি বিভাগত কৰোঁ আৰু সেইটোৱে সেৱা শুশ্ৰূষা কৰি মানুহৰ ভাল লাগে আৰু সেয়াই এতিয়া কৰি আছোঁ আচ্ছা মহিম বৰুৱাই আৰু কিমান দিনলৈকে বনাব ভিডিঅ' চিডিঅ'বিলাক কিমান দিনলৈকে বনাব কেতিয়াবা মানে অনীহা লাগিব নেকি যে নাই মোৰ মোৰ সেইটো নালাগে মোক কেতিয়াও অনীহা নালাগে যিদিনাখনলৈকে নমৰোঁ সেইদিনাখনলৈকে মোৰ ভিডিঅ' পাই থওঁ মৰা আগমুহূৰ্ততো মই লোৱাটো কম মই মৰিম এতিয়া মোক ভিডিঅ' এটা বনাই এৰি দে যদি স্বৰ জ্ঞানত থাকোঁ মানে বনাই থাকিম যদি থাকে এপটো যদি থাকে বনাব যদি পাৰোঁ বনাই যাম কি এই আমাৰ মানুহে এনেই গাঁৱত কয়তো এইটো কুকুৰে কামোৰা আছিলে নেকি সেইকাৰণে বোলে ইমান পগলা তাৰমানে সেইটোৱে হ'ল নেকি কুকুৰে কামোৰা প্ৰভাৱ পৰিলে নেকি মই সেইটো এটা জকিং কথা মানুহে কয় হেই এইটো বুলিয়াই কুকুৰা খোৱাটো এইটো বুলিয়াই কুকুৰা খালে হ'বলা সেইটো তাৰমানে আপোনাকো বুলিয়াই কুকুৰা খাইছিলে নেকি সৰুতে খাব পাৰে চাগে মোৰ মনত নথকা অৱস্থাত চাগে সেইকাৰণে আমাৰ একদম যিবিলাক গাঁৱলীয়া অঞ্চল এই গাঁৱলীয়া অঞ্চলবিলাকত যেতিয়া মানুহ বেছি চট পঠাই ফুৰে তেতিয়া কয় সেই এইটো বলীয়া কুকুৰাই কামুৰিছিলে নেকি ঠিক সেইদৰে মোৰ মতে অলপ মোৰ সন্দেহো আছে কাৰণ তেওঁ সন্দেহ কৰিছে নিজে বহুতে আপোনাক যে আই লাভ ইউ বুলি মেছেজ দি থাকে বোৱাৰী কিছুমানেও দিয়ে কিন্তু আই লাভ ইউ শব্দটো বেয়া শব্দ নহয় আই লাভ ইউ শব্দটো তোমালোকৰ জেনেৰেশ্যনে পাই আই লাভ ইউ বোলা বস্তুটো বহুত বেয়া কৰি পেলাইছে ছোৱালীজনীয়ে ল'ৰাটোকে ভাল পালে আই লাভ ইউ বুলি কয় নি মই তোমাক ক'ব নোৱাৰোঁ নেকি আই লাভ ইউ বুলি পাৰোঁ নে নোৱাৰোঁ মই তোমাক আই লাভ ইউ বুলি ক'ব পাৰোঁ নোৱাৰোঁ মই তোমাক ভাল লাগিছে সেইটো আমি অসমীয়াত ক'লোঁ তেতিয়াহ'লে তুমি ইংলিছত মই কি বুলি ক'ম আই লাভ ইউ তেতিয়াহ'লে এইটো জাষ্ট তেওঁ উদাহৰণ আপোনালোকে বেলেগ বুলি ভাবি এইটো আজিকালি মই কোৱা নাই জানো আজিকালি বিপৰীতটোহে বুজি পায় কেতিয়াবা যদি বোৱাৰী চোৱাৰী যদি আই লাভ ইউ বুলি কৈ দিয়ে মই কৈ দিওঁ আই লাভ ইউ টু বুলি ঘৰত একো নক'ব আপোনাক কি ক'ব এখন মহাভাৰত মোক এতিয়া ভাল পাওঁ বুলি কৈছে ময়ো তোমাক ভাল পাওঁ সেইটো কি বেয়া কথা নেকি আচ্ছা ডেকা ল'ৰা গাভৰু ছোৱালীয়ে ভাল বুলি যদি আপোনাক যদি সোধে বোলে আই লাভ ইউ বুলি কয় তেতিয়া আপোনাৰ উত্তৰটো কি হ'ব বোৱাৰীবিলাকৰ
মই আকৌ সেইটো মাৰ্কিঙত নলওঁ নহয় সিহঁতি যিটো মাৰ্কিঙত ল'ব যিটো সিহঁতি ধৰিব মই সেইটো নধৰোঁ নহয় মোক ভাল পাইছে মোক বুঢ়া বুলি মোক ভিডিঅ' এটা বনাইছোঁ মোক ভাল পাইছে আই লাভ ইউ তেতিয়া ময়ো ক'বই লাগিব আই লাভ ইউ টু ময়ো তোমাক ভাল পাইছোঁ তুমি যেতিয়া মোক ভাল বুলিছা। আৰু এটা প্ৰশ্ন শেষৰ প্ৰশ্ন এইটো এই যে আপুনি অলপ আগত ক'লে আকৌ আপুনি কোৱা শব্দটোকে মই ৰিপিট কৰিছোঁ পাহাৰ পৰ্বতবিলাক দেখুৱাই যায় আজিকালি একাংশ বিশেষকৈ মহিলাৰ কথা কৈছোঁ মই সকলো কথা কোৱা নাই সকলো নহয় সকলোবিলাকতো কাৰণ মানুহে আজিকালি সেইবিলাক চোৱাতহে বেছি ইণ্টাৰেষ্ট কৰে বা বেছি সেইবিলাকতে লাইক ফ'ল' বা লাইক ভিউজ কমেণ্ট সেইবিলাকতহে বেছি হয় সেই মহিলাসকলক কি ক'ব যে দেহৰ অংগ দেখুৱাই পেলাই যে বনাব নাপায় এটা বেয়া কৰি পেলাই নাই আপোনাৰ ল'ৰাটোৱে ইউজ কৰে ময়ো চবেই ইউজ কৰে হয় নহয় মোৰ মায়েও ইউজ কৰে মোৰ দাদাও ইউজ কৰে দেউতা তুমিও দেখিলা দাদাও দেখিলে তোমাৰ মাও দেখিলে দেউতাও দেখিলে তেতিয়াহ'লে বৰ লাজৰ কথা নহয় জানো কি ক'ব সেই মহিলাসকলে কি বাৰ্তা থাকিব এটাই অনুৰোধ থাকিব মোৰ ফালৰ পৰা যাতে তোমালোকে ভিডিঅ' বনোৱা সেই কণ্টেণ্ট আছে কণ্টেণ্টবিলাক লৈ ভিডিঅ' বনোৱা যিবিলাক অশ্লীলবিলাক কেতিয়াও নেদেখুৱাবা এতিয়া পৰ্বত পাহাৰ বুলি কওঁতে মানুহটোৰ গাত জানো পৰ্বত পাহাৰ থাকে মানুহটোৰ গাততো পৰ্বত পাহাৰ নাথাকে ধৰি লোৱা মানুহজনীৰ গাত ওখ গা কি থাকে ওখ অংগ পতংগবিলাক দেখুৱাবলৈ কৈছে সেইবিলাক দেখুৱাই জানো ভিডিঅ' দিলে সঁচা ক'ব একেবাৰে তললৈ যোৱা নিচিনা হয় ৰখা তললৈ যোৱা নিচিনা হয় কথাটো যেন ৰখা তললৈ গ'ল কিন্তু এইটো ইনষ্টাগ্ৰামটোতো অকল সেই সিহঁতৰ জুলীয়া মানুহবোৰেই ব্যৱহাৰ নকৰে তাত বুঢ়া মানুহো আছে ল'ৰা মানুহো আছে ডেকাও আছে গাভৰুও আছে সকলোবিলাক মানুহ আছে সকলোবিলাকে চাই মানুহজনীক বা কি বুলি ভাবিব আৰু কিছুমানে সাঁথৰ কয় সেয়া দেখি চায় কিছুমান আছে মাইকী মানুহ সাঁথৰ কয় যিবিলাক সাঁথৰ নিগেটিভ পজিটিভ দুটা উত্তৰ থাকে ডাবুল মিনিং থাকে ডাবুল মিনিং থকাবিলাক দিয়ে সেইবিলাক দিব নাপায় সেইবিলাক কৰিব নাপায় আৰু কিন্তু ডাবুল মিনিংটোত বাৰু যিয়েই নহওক এইবিলাক অংগ পতংগ দেখুৱাবিলাক সেইবিলাক একদম গোকাত বেয়া সেইবিলাক নেদেখুৱালেই ভাল আৰু অংগ পতংগনো কোনেনো কাৰ দেখা নাই মানে আজিকালি চবকে পইচা দিব লৈছেতো ফেচবুকে সেইটো কাৰণে অলপ বেছি হেৰি হৈছে নাই সেইটো কাৰণে তললৈ নামি যাব নাপায় হঁহুৱাব পৰা মানুহৰ কেপাচিটি বহুত আছে সেইবোৰ ডিজাইন লৈ হঁহুৱালে বেছি ভাল লাগে যেনে আপুনি নহয় যেনেকৈ মই নকওঁ মোকো ধুনীয়াকৈ দিয়া আছে আৰু এই বিশেষকৈ মাইকী মানুহবিলাকে সেইবিলাক দেখুৱাটো বন্ধ কৰিব লাগে নহয় বন্ধ কৰি দিব মানে মহিম বৰে ক'ব নেকি আজি একদম মানে ষ্ট্ৰংলি কণ্ডেম কৰিব নে যে বন্ধ কৰক সেইবিলাক সেইবিলাকতো মই কওঁৱেই মই সদায় সেইটো কওঁ মই সেইবিলাক ভিডিঅ' ওলালেই মোক কিবা এটা মোবাইলটোকে পেলাই দিম যেন লাগে কেতিয়াবা দেখি মানে পৰ্বত পাহাৰ তাৰপিছত আকৌ আছে মাইকী মানুহ কেইগৰাকীমান এজনীয়ে কয় কি ভিডিঅ' দিয়ে সেইজনী এজনী এইবিলাক ভিডিঅ' হ'ব শব্দবিলাক কমন লাগে বাৰু বাট আপুনি যে আমাক সময়খিনি দিলে আৰু লগতে মই প্ৰথমে কৈছিলোঁ যে দুটা কাৰণ আছিলে মেইন মানুহজনক বহুত গালি পাৰে কিন্তু আজি এই মানুহজনক গালি পৰা আঁৰৰ মানুহ এজনক আজি আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিলোঁ উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু মানুহজনৰ বিষয়ে এটা কনচেপ্ট এটা পাৰ্চেপশ্যন এটা আপোনালোকৰ মই ভাবোঁ এই ভিডিঅ'টোৰ পিছত আপোনালোকৰো হ'ল কাৰণ যোনেই পায় তোনেই মানুহজনক পূৰা গালি পাৰি থাকে কিন্তু জীৱনৰ এই বয়সতো যে মানুহজনে ইমান ধুনীয়াকৈ হাঁহি মনে হাঁহি ফূৰ্তি কৰি যে আছে সেইটো কিন্তু এইটো মানিব লাগিব সকলো মানুহে নোৱাৰে বয়স তেওঁ 60 বছৰ হ'ল আৰু দ্বিতীয়টো কাৰণ হ'ল যে মানুহে মই আগতে কৈছিলোঁ মানুহে তেওঁ যদি আজি গীতা ভাগৱত বা চুৰিয়া ধুতি পিন্ধি পেলাই যদি একদম নাম চাম গাই ভূতাল কোবাই খোলটো বজাই কিবা এটা দিয়ে তেতিয়া হয়তো মানুহে নাচাব কিন্তু ফকতীয়াবিলাক যদি কৰে তেতিয়াহ'লে তেওঁক চাব লগতে সেই তলত গৈ কমেণ্ট বক্সটোত ঘোচা এটাও মাৰি থৈ আহিব কমেণ্ট এটা দি বুঢ়া তই এইবিলাক এৰি পিনে নেৰ বুলি যি নহওক আপুনি সদায় ভালে থাকক একদম জীৱনৰ শেষ হোৱালৈকে এনেকৈ ভিডিঅ' বনাই থাকক আমি সেইটোৱে কামনা কৰিছোঁ ভালে থাকক কুশলে থাকক আৰু আমাৰ ফালৰ পৰাও মহিম বৰুৱালৈ সম্পূৰ্ণ সহযোগিতা সমৰ্থন থাকিলে মনত মই আকৌ কৈছোঁ যি মন যায় মানুহে তাতে কৰিব লাগে জীৱনত আৰু লগতে আজি এই যিটো খণ্ড সেই খণ্ডটোৰ পৰা বিদায় লৈছোঁ আশা কৰোঁ আপোনালোকে এই খণ্ডটো ভাল পালে মানে মানুহজনৰ বিষয়ে কিছু কথা জানিলে আৰু তেওঁক লৈ এটা ধাৰণাও হ'ল এতিয়া মোক দিয়ক বিদায় মই আপোনালোকৰ পৰা মাগিছোঁ বিদায় আকৌ এটা নতুন খণ্ডত আপোনালোকক পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত এতিয়ালৈ মই আপোনালোকৰ পৰা লৈছোঁ বিদায় নমস্কাৰ।